আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰোঁ। এটা চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰোঁ, আনহাতে টেট উত্তীৰ্ণসকলৰ মাজত বহুজনক আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰোঁ। যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয়, আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীৱন দৰমহা আৰু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিওঁ, যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয়। সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই, আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো। ইয়াৰ লগে লগে আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক 35,000 শিক্ষকক অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই 35,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনেধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰী চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব, আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব, সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই, তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো। ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল। ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল। লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা, পৰীক্ষা পৰিচালনা কৰা। বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আছাম চিভিল চাৰ্ভিচেছ, যাৰ জৰিয়তে নেকি ACS, APS এই বিষয়াসকলক নিযুক্তি দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয়। ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছিল। বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যিটো অফিচিয়েল লেংগুৱেজ, চৰকাৰী ভাষা, যাক আমি ৰাজ্যৰ সকলো কাম কাজতে ব্যৱহাৰ কৰোঁ, সেই ভাষাটো হ'ল অসমীয়া, আৰু এই অসমীয়াত আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম। ইংৰাজীও থাকিব, কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব, আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব। সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল। লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন আৰম্ভ হ'ব, আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব। ইংৰাজীৰ লগত অসমীয়াও থাকিব, যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব। আৰু এটা মই চিন্তা চৰ্চা কৰি আছো, কিমান সফল হ'ব পাৰিম নাজানো। সৰ্বশিক্ষা অভিযান বা শিক্ষামন্ত্ৰী থাকোঁতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল
ট্ৰান্সফাৰ বিচাৰিব পাৰে অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰো নেকি শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছো সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰো অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে দৰং তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলিৰ আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয় কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে কেনেকৈ কৰিব পাৰো মই তাক ভাবি আছো তাৰ বাবে এটা পৰ্টেল লাগিব আবেদনৰ প্ৰক্ৰিয়া লাগিব সময়সীমা লাগিব ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো চিন্তা কৰি আছো নিশ্চয় সফল হ'ব পাৰিম